ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ আজি হৈছে 19 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ অসমীয়া শাওণ মাহৰ 3 তাৰিখ আজিৰ তিথি হ'ব শুক্লা ক্ৰয়িতুকী তিথি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ যোগ হ'ব ইন্দ্ৰযোগ তাৰ পিছতে বৈদ্যুতিক যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি আজিৰ জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ মৰণ আজিৰ সূৰ্যোদয় হ'ব 4:46 সূৰ্যাস্ত সময় হ'ব 6:12 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ' আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজিৰ মেঘ ৰাশি যিসকল জাতক জাতিক আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব খং মুঠৰ ওপৰত আপোনালোকে আজি দিনটোত নিয়ন্ত্ৰণ কৰিব লাগিব আজি আপোনাৰ বাবে অধিক লাভ আৰু শান্তিৰ দিন হ'ব নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব খং নিয়ন্ত্ৰণ কৰক কৰ্মৰ ক্ষেত্ৰত স্বাভাৱিক উৎখন পতন হ'ব নিজৰ ব্যক্তিত্ব উন্নত কৰক বুলি কৈছে কাম কৰাৰ লোকসকলৰ লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা থাকিব ব্যৱসায় কৰাৰ লোকসকলে ব্যৱসায়ত নতুন উৎপাদনৰ উৎসৱৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আদালতৰ বিষয়ত সাৱধান হওক অত্যধিক আবেগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব চাকৰিৰ পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব আজিৰ দিনটোত লাভ কৰিব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে নিজৰ ইচ্ছা অনুসৰি কিবা এটা কাম কৰিব পাৰিব ৰাজনীতিৰ ক্ষেত্ৰত প্ৰভাৱ থাকিব বাহন আদি কিনাৰ পৰিকল্পনাৰ কিছু লোকৰ সফল হ'ব আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ প্ৰেমৰ সম্পৰ্কটো আপোনালোকৰ বিশেষ আকৰ্ষণ থাকিব আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমে দেখা পোৱা গৈছে শক্তিশালী হ'ব বহুত খবৰ পৰা ধন লাভ কৰিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ ওচৰত থকা সুবিধা লাভ কৰিব দিনটো সম্পত্তিৰ আপোনালোকৰ কিনাৰ বাবে ভাল সময় ঘনিষ্ঠ বন্ধুৰ পৰা টকাৰ বা উপহাৰ লাভ কৰিব আপোনালোকৰ সাহস বৃদ্ধি পাব আজিৰ দিনটোত সন্মান বজাই ৰাখিব সন্মান আৰু প্ৰতিপত্তিৰ লগতে আৰ্থিক লাভো দেখা পোৱা গৈছে আপোনালোকৰ প্ৰিয় উপহাৰ বা টকা আপোনালোকৰ বা পিতৃ মাতৃৰ পৰা ভাল এটা উপদেশ ভাল কথা বতৰা শিকাৰ সুযোগ পাব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত বিশেষ আকৰ্ষণ আৰু সমৰ্পণ থাকিব আপুনি এটাৰ সুখকৰ অভিজ্ঞতা লাভ কৰিব প্ৰেম বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব পাৰে পাৰিবাৰিক দায়িত্ব আপোনালোকে পালন কৰিবলৈ যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ আজিৰ দিনটোত ঘৰখনৰ পৰিয়ালত বিশেষকৈ যদি কিছুমান মতানৈক্য আছিল সেইখিনি দূৰ হ'ব অশান্তি হ'ব পাৰে বাক্যৰ ওপৰত নিয়ন্ত্ৰণ কৰক বুলি কৈছে পিতৃ মাতৃৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে সমাজত নিজৰ সন্মান আৰু সুনামৰ প্ৰতি আপোনালোকে সচেতন হওক বুলি কৈছে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে নিশ্চিতভাৱে সফলতা লাভ কৰিব প্ৰেমৰ সম্পৰ্কৰ আদিত বিশেষকৈ সাৱধান হওক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো এটা ভাল দিন আপোনালোকৰ শৰীৰ মন উৎসাহ আৰু উদ্যমেৰে ভৰি পৰিব মনত ইতিবাচকতা বাঢ়িব যদি আপুনি আগতে কোনো ধৰণৰ গুৰুতৰ ৰোগত ভুগি আছে তেন্তে আজি আপুনি কোনো ভয় বা বিভ্ৰান্তিৰ পৰা মুক্তি পাব কামৰ সময়ত যদি কোনো ৰোগৰ কোনো লক্ষণ যেনে পেটৰ বিষ জ্বৰ বমি ডায়েৰিয়া বা ছালৰ ৰোগ আদি দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে ভ্ৰমণৰ সময়ত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক নিয়মীয়াকৈ ব্যায়াম যোগাসন আদিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে আপোনালোকে মিঠাই খাদ্য আদি দান কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অফিচলৈ যাওঁতে কৰ্মলৈ যাওঁতে আপোনালোকে সাৱধান হওক ব্যৱসায়িক পৰিকল্পনাবোৰ গোপনে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক অন্যথা কোনো বিশেষ প্ৰতিদ্বন্দ্বী বা আপোনালোকৰ গোপন শত্ৰুৱে যদি তথ্য লাভ কৰে তেন্তে ইয়াৰ ফলত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ত কাম কৰাৰ লোকসকলৰ বিশেষকৈ তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব ৰাজ্যিক পৰ্যায়ত ক্ৰীড়াৰ প্ৰতিযোগিতাত আপুনি উচ্চ সফলতা আৰু সন্মান লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ৰাজনীতিত আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ প্ৰচাৰৰ দায়িত্ব পাব পাৰে পূৰ্বপুৰুষৰ সম্পদৰ বিবাদ আপোনালোকৰ আদালতৰ জৰিয়তে ইয়াৰ সমাধান হ'ব পাৰে ল'ৰা ছোৱালীৰ যি ভাল কাম কৰি আছে তাৰ প্ৰতি তেওঁলোকৰ সমাজত সন্মান বৃদ্ধি পাব যিকোনো নতুন ব্যৱসায়ত যোগদান কৰাৰ আগতে বা কাম কৰাৰ আগতে ভালদৰে বিবেচনা কৰাৰ পিছতে সিদ্ধান্ত লওক বুলি কৈছে অন্যথা বাটত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা টকাৰ আয়ৰ আপোনালোকৰ স্বাভাৱিক হ'ব কিন্তু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে বাকী টকা ধন লাভ কৰিব আজি মাতৃৰ ফালৰ পৰা আশা কৰা ধৰণৰ সকলো সহায় নোপোৱাৰ বাবে আপুনি দুখী অনুভৱ কৰিব ব্যৱসায়ৰ লগত কিছু চৰকাৰী জড়িততা
থাকিব পাৰে, যাৰ বাবে ব্যৱসায় লেহেমীয়া হৈ থাকিব, বিলাসিকতা আৰু উপাৰ্জন হ্ৰাস পাব, কৃষি কামৰ পৰা আৰ্থিক লাভ পাব, মাটি, অট্টালিকা, বাহন আদিৰ পৰা আৰ্থিক লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে আয়ৰ বৃদ্ধিৰ ভাল খবৰ পাব পাৰে। আজি আপোনালোকৰ পৰিয়ালৰ কোনোবাই আপোনালোকৰ ধাৰণাবোৰ বিৰোধিতা কৰিব পাৰে, যি আপোনালোকৰ মনটোক কিছুমান ক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, আপোনালোকে আপোনজনৰ পৰা শুভ বাৰ্তা লাভ কৰিব পাৰে। বিবাহযোগ্য লোকে বিবাহ পলম হোৱাৰ বাবে বিশেষকৈ দুখী অনুভৱ কৰিব পাৰে। বৈবাহিক জীৱনত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কই আপোনালোকৰ নিজৰে মাজতে উত্তেজনাৰ বৃদ্ধি কৰিব। ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ইজনে সিজনৰ আৱেগক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আজিৰ দিনটোত আপোনালোকে কৈছে যে ইজনে সিজনৰ বিৰুদ্ধে মিছা অভিযোগো উপস্থাপন আপোনালোকে কৰিব পাৰে, সাৱধান হ'ব। ৰাজনীতিত বিশ্বাস কৰাৰ মানুহে বিশেষকৈ বিশ্বাস কৰা মানুহেহে আপোনাক বিশেষকৈ বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ বাবে মন দুখী হৈ থাকিব। যাক আপুনি বিশ্বাস কৰে তেওঁলোকে আপোনালোকক কিছুমান ক্ষেত্ৰত সমস্যাত পেলাব পাৰে। স্বাস্থ্য আপোনালোকৰ উন্নত হ'ব, মন আৰু শৰীৰ ভাগৰুৱা হৈ থাকিব। গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলক বিশেষকৈ আজিৰ দিনটোত বিশেষকৈ কিছুমান ভয় বা নেতিবাচকতা আপোনালোকৰ মনত থিতাপি ল'ব পাৰে। তাৰ মানে আপুনি অতি নেতিবাচক হৈ পৰিব পাৰে। নেতিবাচকতা পৰিহাৰ কৰা উচিত। গোপনে ৰোগবোৰ আজি আপোনালোকৰ দিনত বিশেষকৈ অধিক কষ্টদায়ক আৰু বেদনাদায়ক হ'ব বুলি কৈছে, কিন্তু গোপনে সেইখিনি আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ স্বাস্থ্যৰ চিন্তা থাকিব। নিয়মীয়াকৈ যোগাসন ব্যায়াম আপোনালোকে ধ্যান কৰি থাকিব লাগে বুলি কৈছে। আজিৰ প্ৰতিকাৰ স্বৰূপে লক্ষ্মী দেৱীৰ সন্মুখত কৰ্পূৰ বা তেলৰ চাকি এগছি জ্বলাই আপোনালোকে মা লক্ষ্মী আৰাধনা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। মিথুন ৰাশি, আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ ল'ৰা ছোৱালীৰ পৰা বিশেষকৈ বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত লোকসকলে ল'ৰা ছোৱালীৰ পৰা সুখ লাভ কৰিব। তেওঁলোকৰ কাম কাজত আপুনি সন্তুষ্ট হ'ব। আজিৰ বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত নতুন বন্ধুত্ব গঢ় লৈ উঠিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সুখ দেখিব বুলি কৈছে। ব্যৱসায়ত কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। অবাঞ্ছিত যাত্ৰাত যাব পাৰে। কিছু অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৌদ্ধিক কামত নিয়োজিত লোকসকলে সফলতাৰ সন্মান লাভ কৰিব। উদ্যোগত নতুন সহযোগী গঠন কৰা হ'ব। দূৰৈৰ ঠাইৰ পৰা আপোনজনৰ পৰা কিছু ভাল খবৰ পাব পাৰে। ৰাজনীতিৰ পদবী আপোনালোকৰ সন্মান বৃদ্ধি পাব। বিশেষকৈ আজিৰ দিনটোত কোনো এজনৰ পৰা সমৰ্থন বা সংগ পাব বুলি কৈছে। সংগীৰ বিশেষকৈ পৰা আপোনালোকে কিছুমান ছাপোৰ্ট বা আপোনালোকৰ সহযোগিতা যেতিয়া পাব, কিছুমান ক্ষেত্ৰত ভাল সফলতা লাভ কৰিব। শিশুৰ দায়িত্ব পালন কৰা হ'ব। আজিৰ দিনটোত যান বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। আদালতৰ বিষয়ত সফলতা লাভ কৰাৰ কিছু পলন হ'ব পাৰে বুলি কৈছে। ধৈৰ্য ধৰিব। আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজি অৰ্থনৈতিক দিশটো কিছু চিন্তাৰ বিষয় হ'ব। ব্যৱসায়ত আয়ৰ কম হ'ব, খৰচ বেছি হ'ব। আপোনজনৰ অসুস্থতাৰ বাবে অত্যধিক খৰচৰ বাবে পৰিয়ালত ধনৰ নাটনি হ'ব পাৰে। কোনো মাটিৰ ক্ৰয় বিক্ৰয়ৰ খৰখেদাৰ নকৰিব বুলি কৈছে, অন্যথা লোকচান হ'ব পাৰে। আৱশ্যকতাৰ সময়ত বিশেষকৈ নতুন বন্ধুৱে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। চাকৰিত উচ্চপদস্থ বিষয়ৰ পৰা আপোনালোকৰ আশা কৰা ধৰণৰ সহায় নোপোৱাৰ বাবে আজি আপোনালোকৰ কিছু খং উঠিব পাৰে, দুখ লাগিব পাৰে। গতিকে ধ্যান ৰাখক। আজি জ্ঞান আমালৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল টকাৰ পাব পাৰে। লাভৰ যোগ দেখা পোৱা গৈছে। পিতৃ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব। আজিৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। শিশু বিবাহ পৰিকল্পনা সফল হ'ব। বন্ধুৰ লগত সংগীত উপভোগ কৰিব। নিজকে সজাই বা সাজ পোছাক পিন্ধিলে আপুনি আপোনাৰ এজন বন্ধুক আপোনাৰ প্ৰতি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। বন্ধুৰ সহায়ত পাৰিবাৰিক জীৱনত মানসিক চাপ দূৰ হ'ব। পৰিয়ালত সুখ থাকিব। পিতৃ মাতৃৰ পৰা মৰম আৰু সংগ আপোনালোকে পাই থাকিব। আপুনি আপ্লুত হ'ব। বহিৰাজ্যত বা অন্যান্য ঠাইত থকা আপোনালোকৰ আপোনজনৰ ঘৰত উপস্থিত হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্যৰ উৎকান পতন হ'ব। গভীৰ পানীত আপোনালোকে নাযাব, বিপদ হ'ব পাৰে। আপুনি হাঁওফাঁওৰ লগত জড়িত কোনো ৰোগত যদি আক্ৰান্ত তেনেহ'লে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। গতিকে সাৱধান হ'ব। পৰিয়ালৰ যিকোনো সদস্যৰ পৰা উদ্বেগজনক পোৱাৰ বাবে আপোনালোকৰ মানসিক চাপ আপোনালোকৰ পৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত যদি আপুনি আপোনালোকৰ সংগীৰ স্বাস্থ্য বেয়া হোৱাৰ কথা জানিব পাৰে, তেন্তে আপোনালোকৰ সংগী আপোনালোকক দেখাৰ পিছত দৌৰি আহিব বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত আপোনালোকে বুজি পাব যি আপোনালোকক অতিশয় শান্তি দিব বুলি কৈছে। যাত্ৰাত যোৱাৰ আগতে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব, নহ'লে যাত্ৰাৰ সময়ত বহুত বেছি অসুবিধা পাব পাৰে। আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে মা দুৰ্গাৰ আপোনালোকৰ সপ্তশতী আপোনালোকে আবৃত্তি কৰক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৰ্কট ৰাশি, আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক বিশেষকৈ আপোনাৰ শত্ৰুক পৰাস্ত কৰাৰ ক্ষেত্ৰত সফল হ'ব। আপোনালোকৰ মনটো বাৰে বাৰে আপোনালোকৰ সুখৰ ফালে দৌৰিব। আপোনালোকৰ ঘৰৰ অন্যান্য সদস্যৰ পৰা বিশেষকৈ কিবা এটা উপহাৰ লাভ কৰিব পাৰে।
কিবা এটা কথাই হওক বা আপোনালোকৰ বস্তুৱে হওক মুঠৰ পৰা আপোনালোকে কিবা এটা হেপিনেছ আপোনালোকৰ আহিব বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ লগতে যিকোনো ৰিস্কি কাম কৰাৰ ক্ষেত্ৰত দায়িত্বও পাব পাৰে ৰাজনীতিত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ বিৰোধিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ঘৰত বা আপোনালোকৰ ব্যৱসায় স্থানত চুৰি হোৱাৰ আশংকা আপোনালোকৰ দেখা পোৱা গৈছে ব্যৱসায়ত ঋণ লৈ মূলধন বিনিয়োগ কৰিব বুলি কৈছে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ চিনিয়ৰসকলৰ পৰা সমৰ্থন আৰু পদোন্নতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ত ৰিস্কি লোৱাটো অগ্ৰগতিৰ কাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা আপুনি সহায় সহযোগিতা আপোনালোকৰ সংগ লাভ কৰি থাকিব আজিৰ দিনটো অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে বিশেষকৈ লাভ কৰিব বিশেষ সফলতা আৰু সন্মান আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ ঋণীসকলৰ পৰা স্বাধীনতা পাব যিকোনো গুৰুত্বপূৰ্ণ কামত যিকোনো বাধা আপোনালোকৰ দূৰ হ'ব বুলি কৈছে আজিৰ দিনটোত ক্ৰীড়াৰ সামগ্ৰীৰ বিক্ৰেতাৰ ক্ষেত্ৰত ভাল উপাৰ্জন কৰিব পুৰণি আপোনালোকৰ ঘৰ বা আপোনালোকৰ এৰি বিশেষকৈ নতুন ঘৰলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে ঘৰ আৰু দোকানৰ পৰা পোৱা আয়ৰ ভাড়াৰ ওপৰত আপোনালোকৰ বৃদ্ধি পাব বেংকত জমা থোৱা আপোনালোকৰ মূলধন বৃদ্ধি পাব বুলি কৈছে হেৰুৱা বা চুৰি হোৱাৰ যিকোনো মূল্যৱান বস্তু উদ্ধাৰ কৰিলে আপোনালোকৰ এক বৃহৎ আৰ্থিক লোকচানৰ পৰা ৰক্ষা পৰিব বুলি কৈছে ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনাক খেদি ফুৰিব আপোনালোকৰ মাটি ফালৰ পৰা আপোনালোকৰ মানুহৰ স্মৃতি বুলি কৈছে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ বা আপোনালোকৰ সদস্যৰ বিবাদৰ বাবে আদালতৰ দুখ থাকিব বুলি কৈছে যিসকলৰ পৰা আঁতৰি যোৱাৰ পৰিস্থিতিয়ে প্ৰেমৰ সম্পৰ্কৰ উত্তেজনাৰ সৃষ্টি কৰিছে কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ বাবে বহুত ঘনিষ্ঠ লোকে আঁতৰি যাব লগা হ'ব পাৰে পৰিয়ালৰ পিতৃ মাতৃৰ ফালৰ পৰা মৰম আৰু উপহাৰ লাভ কৰিব বৰ আনন্দ পাব বুলি কৈছে পাৰিবাৰিক জীৱনত ইজনে সিজনৰ প্ৰতি নিষ্ঠা আৰু সহযোগিতাৰ অনুভৱ থাকিব প্ৰেম বিবাহৰ পৰিকল্পনা সফল হ'ব আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ পৰা সন্মতি লাভ কৰাৰ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভৰিত আঘাত আদি যদি আপোনালোকে পাইছে আজিৰ দিনটোত আৰোগ্য পাব পাৰে শত্ৰুৰ ফালৰ পৰা সাৱধান হওক আজিৰ দিনটোত যাৰ বাবে মূৰৰ বিষ আপোনালোকৰ কিছু হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব আঘাত পাব পাৰে তেজৰ বিকাৰ চিকিৎসাত অলপ আপোনালোকৰ কৈছে যে অসাৱধানতাই মাৰাত্মক প্ৰমাণিত হ'ব পাৰে পেটৰ বিষ জ্বৰ বমি আদি ঋতুভিত্তিক ৰোগৰ ক্ষেত্ৰত তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে অন্যথা এই ৰোগে আপোনালোকৰ গুৰুতৰ ৰূপ ল'ব পাৰে সুস্বাস্থ্য বজাই ৰাখিবলৈ ইতিবাচক হওক আৰু নিয়মিতভাৱে ধ্যান যোগাসন আপোনালোকে কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে বেলগছ ৰোপণ কৰক আজিৰ দিনটোত আৰু সেইখিনি আপোনালোকে প্ৰতিপালন কৰক সেই গছজোপাক ভাল প্ৰতিফলন দেখিব যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে শিল্প আৰু অভিনয়ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে বিশেষ সফলতা আৰু সন্মান লাভ কৰিব চাকৰি বিচৰাৰ লোকসকলে আজিৰ দিনটো ঘৰৰ পৰা আঁতৰত যাব লগা হ'ব পাৰে কোনো চৰকাৰী আঁচনিৰ দায়িত্ব আপুনি পাব পাৰে ৰাজনীতিত কোনো নিৰ্দিষ্ট ব্যক্তিৰ সান্নিধ্য থাকিলে আপুনি লাভৱান হ'ব আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন অংশীদাৰৰ গঠন কৰা হ'ব পাৰে ব্যৱসায়িক পৰিকল্পনা সফল হ'ব আপোনালোকৰ আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত অলপ শত্ৰুৰ পৰা আপোনালোকে জয় লাভ কৰিব বুলি কৈছে আদালত সম্পৰ্কীয় কামত জড়িত লোকসকলে আদালতত বা সমাজত সন্মান লাভ কৰিব সমাজত সন্মান বৃদ্ধি পাব ক্ৰীড়াৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে নতুন বন্ধু বান্ধৱীৰ পৰা সহযোগিতা লাভ কৰিব আজিৰ দিনটোত সামাজিক কামত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে আপুনি বিশেষ সংগ আৰু সন্মান লাভ কৰিব আৰ্থিক দৃষ্টিকোণৰ পৰা চাকৰিৰ ক্ষেত্ৰত লাভজনক প্ৰমাণিত হ'ব লাভজনক পদবী লাভ কৰিব পাৰে আৰ্থিক লাভ পাব কোনোবা চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি সুবিধা লাভ কৰিব পাৰে আজিৰ দিনটোত আপুনি আপোনালোকৰ জীৱন সংগীৰ জৰিয়তে ধন সম্পত্তি পাব পাৰে ব্যৱসায়ত আপোনালোকৰ নিষ্ঠা কঠোৰ পৰিশ্ৰমে ফল দিব বুলি কৈছে কৃষি কামৰ লগত জড়িত লোকসকলে আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ পিতৃ মাতৃৰ পৰা আশা কৰাৰ ধৰণে সহায় নোপোৱাৰ বাবে চিন্তিত হ'ব কিছু সামৰ্থ্য অনুসৰি সামাজিক কামত খৰচ হ'ব আজিৰ দিনটোত বাহন মাটি কিনাৰ পৰিকল্পনা সফল হ'ব অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হৈ থাকিব বুলি কৈছে আজি আপোনালোকৰ বিশেষকৈ লগ পোৱাৰ পিছত আপোনজনক লগ পোৱাৰ পিছত আপুনি হয়তো অত্যন্ত আৱেগিক হৈ পৰিব বুলি কৈছে পৰিয়ালৰ সকলো লোকে আপোনালোকক সমৰ্থন কৰিব অত্যন্ত শুভ দেখা পাইছে আপোনালোকৰ কৰ্মক্ষেত্ৰত এজন অধীনস্থ লোকে আপোনাক কিছুমান গুৰুত্বপূৰ্ণ কামত বহুত বেছি সহায় কৰিব আজিৰ দিনটোত আপুনি এনেকুৱা কিবা এটা পাব যিটো আপুনি সপোনতো কল্পনা কৰা নাছিল বুলি কৈছে ঈশ্বৰৰ ওপৰত আপোনালোকৰ অপৰিসীম বিশ্বাস থাকিব আজি আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব কোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকে তেওঁলোকৰ স্বাস্থ্যৰ লগত জড়িত অতি ভাল খবৰ পাব পাৰে অস্বাস্থ্যকৰ লোকে বিশেষকৈ শৰীৰ চুলি আৰু মনোবলত ডাঙৰ বৃদ্ধি পাব পাৰে বুলি কৈছে আজিৰ দিনটোত সুস্থ লোকে বিশেষকৈ অনুভৱ কৰিব বুলি কৈছে আজি যাৰ বাবে আপোনালোকৰ উদ্যম আৰু উৎসাহেৰে শক্তিপূৰ্ণ হ'ব আজি আপোনালোকৰ সৌন্দৰ্য মানুহক আপোনালোকৰ প্ৰতি আকৰ্ষিত কৰিব আপোনালোকৰ আজিৰ দিনটোত শক্তি সামৰ্থ্যৰ জৰিয়তে বা সাহসেৰে আপোনালোকৰ ভৰি পৰিব বুলি কৈছে যিকোনো ৰিস্কি কাম কৰাৰ ক্ষেত্ৰত বিশেষকৈ আপুনি সাৱধান হওক বুলি কৈছে ইতিবাচকতা ভৰি থাকিব বুলি কৈছে আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে চন্দ্ৰ মন্ত্ৰক পূজা কৰক ওম নমঃ শিৱায় আপোনালোকৰ মন্ত্ৰ জপ কৰক ভাল প্ৰতিফলন দেখিব চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া কৰ্মক্ষেত্ৰত বিবাদ বাঢ়িব পাৰে কিন্তু সাৱধান হ'ব বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত দায়িত্ব
আপোনালোকৰ গুৰুত্বপূৰ্ণ দায়িত্ব আনৰ হাতত আপোনালোকে এৰি নিদিব, নহ'লে সমস্যা হ'ব পাৰে। চলি থকা ব্যৱসায়টো লেহেমীয়া হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উদ্যতন বিষয়ৰ সৈতে সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। বেয়া কথাত আপোনালোকে সমৰ্থন নকৰিব। আজিতো বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হঠাতে আপোনালোকৰ কোম্পানীৰ পৰা ভাল অফাৰ পাব পাৰে। চিনিয়ৰসকলৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰক। আজিৰ দিনটো এখন বাহন কিনাৰ পৰিকল্পনা যদি কৰি আছে, বাজেট অনুসৰি বাহনখন কিনি লওক বুলি কৈছে, বা আপোনালোকে সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। বেছি ঋণ লোৱাৰ পৰা বিৰত থাকক আজিৰ দিনটো, নহ'লে ভৱিষ্যতে বহুত বেছি কষ্ট পাব। পৰিয়ালৰ সৈতে কোনো তীৰ্থস্থানলৈ যাব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা হঠাৎ আপোনালোকৰ টকা লাভ কৰিব পাৰে। যিকোনো আপোনালোকৰ বিত্তীয় লেনদেনৰ বেছি তৰ্ক কৰাটো এৰক, নহ'লে বিষয়টো নষ্ট হৈ পৰিব পাৰে। পিতৃ মাতৃৰ পৰামৰ্শৰ আপোনালোকে আওকাণ নকৰিব। তেওঁলোকে বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হঠাতে ডাঙৰ দৰমহাৰ বৃদ্ধি তথ্য লাভ কৰিব পাৰে। আজি পৰিয়ালত কিবা এটা শুভ অনুষ্ঠান হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰাটো এৰক বুলি কৈছে, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। নিজৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা বেয়া হ'লে বিশেষকৈ মানসিক চাপৰ বৃদ্ধি পাব পাৰে। অতিৰিক্ত মদ্যপান কৰাটো পৰিহাৰ কৰিব লাগে। কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় বিতৰ্ক হ'ব পাৰে। পৰিয়ালত এজন জ্যেষ্ঠ সদস্য যোৱাৰ বাবে আপোনালোকৰ প্ৰেম বিবাহৰ পৰিকল্পনা সফল হ'ব। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সম্পৰ্কত অত্যধিক আৱেগিক পৰিহাৰ কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হঠাৎ আপোনালোকৰ ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সাৱধান হ'ব। আপোনালোকৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে বুলি কৈছে। আজিৰ দিনটোত কিছু লোকৰ বিশেষকৈ পেটৰ বিষ, জ্বৰ, বমি, ডায়েৰিয়া, ঋতুভিত্তিক ৰোগত ভুগিব পাৰে। আপোনজনৰ পৰা কিছু মানসিক চাপৰ খবৰ হয়তো দূৰৰ আপোনালোকৰ ঠাইৰ পৰা আহিব পাৰে, যাৰ বাবে আপুনি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় দৌৰা-দৌৰি হ'ব পাৰে, যাৰ বাবে আপুনি শাৰীৰিক ক্লান্তি আৰু মানসিকভাৱে দুৰ্বলতা অনুভৱ কৰিব পাৰে। প্ৰতিকাৰ স্বৰূপে সূৰ্য মন্ত্ৰক আপোনালোকে পূজা কৰক। সূৰ্য দেৱতাক পানী আগবঢ়াওক। আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। হঠাৎ হয়তো আপোনালোকৰ দীঘলীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ ভক্তি আপোনালোকৰ বৃদ্ধি পাব। ব্যৱসায় কৰা লোকসকলৰ উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। কৰ্মৰত লোকসকলে অসুবিধা কিছু পাব পাৰে, কিন্তু সমস্যাখিনি সমাধান কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে অধিক সংগ্ৰাম হ'ব। অধ্যয়নৰ প্ৰতি আগ্ৰহ কম হ'ব বুলি কৈছে। আজিৰ ব্যৱসায়িক ক্ষেত্ৰত পিতৃ মাতৃৰ ফালৰ পৰা বা ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা সহায় নোপোৱাৰ বাবে আপুনি দুখী অনুভৱ কৰিব। বহুজাতিক কোম্পানীত কাম কৰা মানুহে বিশেষকৈ পুৰণি ঠাইৰ পৰা নতুন ঠাইলৈ আপোনালোকৰ ট্ৰেন্সফাৰ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কাম পাব পাৰে। আৰ্থিক আপোনালোকৰ অৱস্থা উন্নতিৰ বাবে পৰিকল্পিতভাৱে কাম কৰক, লাভৱান হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ লগে লগে আৰ্থিক লাভ হ'ব। চৰকাৰী কামত থকা লোকসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত যিখিনি সমস্যা চলিছিল, সেই বাধা বা সমস্যাখিনি দূৰ হ'ব। আপোনাৰ কাম সম্পূৰ্ণ হ'ব, যাৰ ফলত ব্যৱসায় অগ্ৰগতি লাভ কৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত আপুনি আশা কৰা ধৰণৰ সহায় লাভ কৰিব। গাড়ী চলাই বিশেষকৈ জীৱিকা নিৰ্বাহ কৰা লোকসকলে লাভৱান হ'ব বিশেষভাৱে বুলি কৈছে। আজিৰ দিনটোত ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বিশেষকৈ মনত অধৈৰ্যতা থাকিব বুলি কৈছে। বিপৰীত লিংগৰ সংগীক লগ পাবলৈ আগ্ৰহী হ'ব। অত্যধিক খৰখেদাই এৰাই চলিব লাগিব, নহ'লে কথাবোৰ বেয়া হৈ যাব পাৰে। শত্ৰু পক্ষৰ প্ৰতি সাৱধান হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সমন্বয় থাকিব। বিশেষকৈ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীয়ে জ্ঞান হেৰুৱাব নালাগে বুলি কৈছে। ল'বলৈ চেষ্টা কৰক। ধৈৰ্যৰে পঢ়া শুনা কৰি থাকক বুলি কৈছে। আপোনালোকৰ মনটোত বিশেষকৈ মনত পূজা পাঠ আদিত নিয়োজিত হৈ কৰিবৰ চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লওক। ইজনে সিজনৰ আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক। সম্পৰ্কত ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ কিছু উন্নত হ'ব। কিবা পুৰণি ৰোগৰ পৰা আপুনি সকাহ পাব। যদি স্বাস্থ্যৰ সম্পৰ্কে কোনো গুৰুতৰ সমস্যা আছে, তেন্তে ইয়াৰ প্ৰতি সজাগ আৰু সাৱধান হওক বুলি কৈছে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ অভাৱৰ বাবে আপুনি মানসিক চাপ আৰু অনিন্দাৰ অৱস্থাত থাকিব। শাৰীৰিক স্বাস্থ্যতকৈ মানসিক স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ নিজৰ সংগীৰ স্বাস্থ্য অৱনতি ঘটিলে আনজনক বিশেষকৈ সহায় কৰক বুলি কৈছে। যত্ন লওক সম্পূৰ্ণ, যাৰ বাবে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ মানসিকভাৱে ষ্ট্ৰং অনুভৱ কৰিব, সোনকালে সুস্থ হৈ থাকিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে পৰিষ্কাৰ কাপোৰ পৰিধান কৰি আজিৰ দিনটোৰ সুগন্ধি আপোনালোকে লগাব আৰু বন্ধুসকল মা লক্ষ্মীক আপোনালোকে পূজা কৰক। ভাল প্ৰতিফলন দেখিব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। চাকৰি বা কৰ্মক্ষেত্ৰত পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। চৰকাৰী ক্ষমতাৰ সুবিধা লাভ কৰিব। নিবনুৱা লোকসকলে কৰ্মসংস্থাপন পাব পাৰে। ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা লাভজনক হ'ব বুলি কৈছে। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণৰ যদি পৰিকল্পনা কৰিছিল, সেইখিনি ক্ষেত্ৰতো সফল হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটো কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰি আপোনালোকৰ ঘৰখনৰ উন্নতিৰ বাবে চেষ্টা কৰিব বুলি কৈছে। টকাৰ ক্ষমতা লাভ আপোনালোকৰ প্ৰগতি আপোনালোকৰ বাবে এটা কাৰক হ'ব বুলি কৈছে। ক্ৰমান্বয়ে কাম কৰা হ'ব বুলি কৈছে। কাকো বেছি বিশ্বাস নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওক। ভাল বন্ধুৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে পাব প্ৰমোশ্যন।
প্ৰমোচনৰ খবৰ বুলি কৈছে বেংকিং ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সফলতা লাভ কৰাৰ বা সন্মান লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে আজিৰ দিনটো আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ বিত্তীয় খণ্ড বিভ্ৰান্তিৰ পৰিস্থিতি ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্যৰ ধৰি আপোনালোক আগবাঢ়ক বুলি কৈছে আৰু পৰিস্থিতি চম্ভালিবৰ বাবে চেষ্টা কৰক অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বেছি মূলধন আদি বিনিয়োগ নকৰিব মাটি অট্টালিকা আদি কিনাৰ পৰিকল্পনা কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ আপোনালোকে কাপোৰ উপহাৰ বা টকাৰ লাভ কৰিব বুলি কৈছে আজি দিনটো মাটি ফালৰ পৰা বেছি সমৰ্থন পাব ব্যৱসায়িক ভ্ৰমণ সফল সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব পূৰ্বপুৰুষৰ ধন পোৱাৰ সম্ভাৱনা আছে ঘৰত বস্তুগত আৰাম আৰু সম্পদ বৃদ্ধি পাব আজি আপোনালোকৰ পিতৃ মাতৃৰ বিশেষকৈ সুখ আৰু সমৰ্থন বাঢ়িব যাৰ বাবে মনটো সুখী হৈ থাকিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে আজিৰ দিনটোত পঢ়া শুনা কৰাৰ পৰিকল্পনা কৰা হ'ব ল'ৰা-ছোৱালীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক পাৰিবাৰিক জীৱনত বিশেষকৈ মানসিক চাপ নাইকিয়া হ'ব সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰা দেখা পোৱা যাব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ গাঁঠিৰ বিষ আৰু পেটৰ লগত জড়িত সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব সাধাৰণ স্বাস্থ্যৰ বিশেষকৈ সম্পৰ্কীয় সমস্যা থাকিব পাৰে যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন আৰু সাৱধানতাৰ অৱলম্বন কৰিব লাগে আপোনজনৰ দুৰ্বল স্বাস্থ্যৰ তথ্য লাভ কৰাৰ পিছত আপুনি নাৰ্ভাছ অনুভৱ কৰিব পাৰে একে সময়তে কৈছে যে বা এনে সময়ত কেইবাজনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটাৰ বাবে বিশেষকৈ পৰিয়ালত উত্তেজনা আৰু উদ্বেগ সৃষ্টি হ'ব পাৰে ভ্ৰমণৰ সময়ত বিশেষকৈ বাহিৰৰ খাদ্যপাতিবোৰ বেছিকৈ সেৱন নকৰিব প্ৰতিকাৰ স্বৰূপে হনুমানজী গুড় আৰু আপোনালোকে চুপাৰী আগবঢ়াওক ভাল প্ৰতিফলন দেখিব যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ধনু ৰাশি আজিৰ কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় বিশেষকৈ টক পেচাল হ'ব পাৰে আজিৰ দিনটোত ব্যৱসায়ত আশা কৰা ধৰণৰ আপোনালোকৰ লাভৰ যোগ দেখা পোৱা গৈছে উদ্বেগ সৃষ্টি হ'ব ঘৰুৱাৰ জীৱনত কাৰোবাৰ বিপথে পৰিচালিত হ'লে বিসংগতিৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত বেংকত জমা থৈ দিয়া মূলধন আপোনালোকৰ উলিওৱাৰ বা ধন বিলাসী কামত আপোনালোকে খৰচ কৰিব কোনো কাৰণ নোহোৱাকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অপমানিত হ'বলগীয়া হ'ব পাৰে বুলি কৈছে ৰাজনীতিত আশা কৰা ধৰণৰ সমৰ্থন নাপালে আপোনালোকৰ সুনামত আঘাত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে বা হানিব পাৰে ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক ক্ষতি হ'ব পাৰে সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাব পাৰে ক্ৰীড়াৰ প্ৰতিযোগিতাত আপুনি উচ্চ সফলতা আৰু সন্মান লাভ কৰিব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামত পলম হোৱাৰ বাবে আপুনি হতাশাৰ আপোনালোকৰ বলি হ'বলগীয়া হ'ব পাৰে অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক অন্যথা যদি কাৰোবাৰ আপোনালোকৰ কথাবোৰ বা বেছি তীব্ৰতৰ হৈ পৰে তেন্তে আপুনি বিশেষকৈ সমস্যাত পৰিব পাৰে সাৱধান হ'ব আৰ্থিক দৃষ্টিকোণৰ পৰা আজি অৰ্থনৈতিক অৱস্থা খুব বেছি বেয়া হ'ব পাৰে গতিকে সাৱধান হ'ব ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে অপমান সহ্য কৰিবলগীয়া হ'ব পাৰে কিছু লোকে ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিও আশা কৰা ধৰণৰ উপাৰ্জন নোপোৱাৰ বাবে ধনৰ অভাৱে আপোনালোকক আমনি কৰি থাকিব পাৰে কিন্তু সমস্যাখিনি সমাধান কৰিব পাৰিব ঋণ লোৱাৰ চেষ্টাত পলম হ'ব আজি প্ৰেমৰ সম্পৰ্কত অধিক ধন আৰু সময় আপোনালোকৰ লাগিব বুলি কৈছে লুকাই থকা ধন বিচাৰি পোৱা বা পাবলগীয়া ধন বিচাৰি পোৱাৰ আশা থকাটো ঠিক নহয় বুলি কৈছে যদি কৰবাত আপোনালোকে দিব লগা আছিল বেছিকৈ যদি কাৰোবাৰ পৰা আশা কৰি থাকে সেই ধৰণো আপোনালোকে নাপাব পাৰে বুলি কৈছে গতিকে এনে ক্ষেত্ৰত আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক আজি আপোনজনৰ পৰা অপ্ৰীতিকৰ খবৰ পাব পাৰে কৰ্মস্থলীত এজন কৰ্মচাৰী আপোনালোকৰ আস্থাক আঘাত দিব পাৰে প্ৰেমৰ সম্পৰ্ক সন্দেহ বৃদ্ধি আৰু বিভ্ৰান্তিৰ উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ চিন্তাবোৰ বিশুদ্ধ বা আপোনালোকৰ পজিটিভ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক সুস্থিৰ হৈ থাকক বুলি কৈছে ইতিবাচক হৈ থাকক বুলি কৈছে অপ্ৰয়োজনীয় কথা বতৰাক লৈ আপোনালোকৰ ঘৰখনৰ বা ফেমিলিত আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আপুনি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ কামবোৰ কৰি থকাৰ বাবে কিছু ক্লান্তি বা আপোনালোকৰ দুৰ্বল অনুভৱ কৰিব পাৰে আপোনজনৰ পৰা বিচ্ছেদ হোৱাৰ বিশেষকৈ কিছু আপোনালোকৰ যিসকল বিচ্ছেদ হৈছে তেওঁলোকৰ সমস্যা বাঢ়িব পাৰে আপোনাক বিশেষকৈ মূললৈ ভাঙি পেলাব বুলি কৈছে ভৰিত আপোনালোকৰ হোৱাৰ সমস্যা বাঢ়িব পাৰে চকুৰ লগত জড়িত গুৰুতৰ ৰোগে অপৰিসীম কষ্টৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ প্ৰতি অৱহেলা আজি আপোনালোকৰ আপোনালোকৰ মূল্য দিব লাগে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আপোনালোকৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক স্বাস্থ্য অনুসৰি পুষ্টিকৰ আৰু সুষম খাদ্য গ্ৰহণ কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰতিপক্ষৰ প্ৰতিটো কাৰ্যকলাপৰ আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰা বিৰত থাকক ব্যৱসায়ত মূলধন আদি বিনিয়োগ কৰিব পাৰে শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে বহুজাতিক কোম্পানীত কাম কৰা মানুহে বিশেষকৈ সুখ লাভ কৰিব পৰিয়ালৰ সদস্য আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ৰাজনীতিত আপোনালোকৰ পদবী উচ্চতাৰ বৃদ্ধি পাব পাৰে আপোনালোকৰ ঔদ্যোগিক ব্যৱসায়ত সম্প্ৰসাৰণৰ ইচ্ছা পূৰণ হ'ব লাভ কৰিব কিছু ভাল খবৰ বুলি কৈছে
আজি প্ৰেমৰ সম্পৰ্কত হঠাতে এটা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যিমান পাৰে আপোনালোকৰ খং ইগো আপোনালোকক বাঢ়িবলৈ নিদিব অন্যথা সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাব পাৰে বিতৰ্ক হ'ব পাৰে ইজনে সিজনৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক সামাজিকভাৱে বা সামাজিক সন্মানৰ ক্ষেত্ৰত নতুন জনসংযোগৰ দ্বাৰা লাভৱান হ'ব নিজৰ পৰিস্থিতি মনত ৰাখি কাম কৰক বুলি কৈছে স্বাস্থ্যৰ সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাব ভ্ৰমণৰ সময়ত বিশেষকৈ আপোনালোকৰ খোৱাবোৱাত সংযত হওক বুলি কৈছে মানসিক চাপ পৰিহাৰ কৰক আজিৰ দিনটোত অত্যধিক যুক্তিৰ সৈতে আপোনালোকৰ জড়িত পৰিস্থিতিৰ পৰা আঁতৰি থাকক কৰ্মৰ ক্ষেত্ৰত অত্যধিক দৌৰাদৌৰি বাবে আপোনালোকৰ শাৰীৰিক আৰু মানসিক আপোনালোকৰ বিষৰ সম্ভাৱনা আছে কিবা এটা অপ্ৰীতিকৰ ঘটনাৰ আপোনালোকৰ সম্ভাৱনা থাকিব বুলি কৈছে থাইৰয়ডৰ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক আপোনালোকৰ সাৱধান হোৱাটো প্ৰয়োজন আছে আজি মংগল যন্ত্ৰৰ আপোনালোকে পূজা কৰক আপোনালোকে আজিৰ দিনটোত মা লক্ষ্মীক আপোনালোকে পূজা কৰক ভাল প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ সহায় আৰু সন্মান লাভ কৰিব কিছুমান গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিলে আপোনালোকৰ যি প্ৰভাৱ সুনাম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন সুযোগ লাভ কৰিব কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব কৰ্মসংস্থাপনৰ সুযোগ পাব তথ্য লাভ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে উত্তেজনাৰ উৎসাহেৰে ভৰি পৰিব বুলি কৈছে আজিৰ বন্ধু বান্ধৱীৰ সৈতে সুখদায়ক আৰু আনন্দদায়ক সময় কটাব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপুনি জ্যেষ্ঠ বিষয়ৰ সহায় লাভ কৰিব ৰাজনীতিত আপোনালোকৰ প্ৰভাৱ বাঢ়িব পৰিয়ালত পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক যিমান পাৰে পৰিয়ালৰ লোকৰ মাজত ভুল বুজাবুজি বাঢ়িব পাৰে বা বাঢ়ি যোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব শাৰীৰিক আপোনালোকৰ সুবিধা বৃদ্ধি পাব পৰিয়ালৰ সৈতে পৰ্যটনস্থলীলৈ যোৱাৰ সম্ভাৱনা থাকিব বিত্তীয় ক্ষেত্ৰত যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি ল'লে ভাল হ'ব সমাজত সন্মান বৃদ্ধি পাব আৰ্থিক দৃষ্টিকোণৰ পৰা আজি বিশেষকৈ শুভ দেখা পোৱা গৈছে ব্যৱসায়ৰ আয় বৃদ্ধি পাব বিপৰীত লিংগৰ সংগীৰ পৰা কাপোৰ বা গহনা আদি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত আধৰুৱা কামখিনি পূৰণ হ'ব কৰবাত যদি টকা পইচা পাব লগা আছিল সেইখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি ধনী মানুহৰ লগত সম্পৰ্কত ঘনিষ্ঠতা থাকিব মাটি অট্টালিকা যান বাহন আদি ক্ৰয় বিক্ৰয়ৰ পৰা আৰ্থিক লাভৱান হ'ব আজি সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব আজি ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আবেগ সম্পৰ্কে আপোনাৰ এটাই মতামত বা নীতি আছে বা আপোনালোকৰ আবেগবিহীন বা মানুহ এজনক যন্ত্ৰৰ দৰে বুলি কৈছে জীৱন আৰু কৰ্মৰ ক্ষেত্ৰত মানুহৰ অনুভৱৰ বিশেষ যত্ন ল'ব পুৰণি প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বাবে মনটো সুখী হ'ব পৰিয়ালত কিছু শুভ কাম সম্পূৰ্ণ হ'ব পাৰে আপোনজনৰ পৰা ধন আৰু উপহাৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাবোৰক সহজভাৱে ল'লে আপুনি কিছুমান গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে পেটৰ লগত জড়িত ৰোগৰ সম্ভাৱনা দেখা পোৱা গৈছে কোনো ৰোগৰ প্ৰতি ভয় আৰু আপোনালোকৰ আশংকা থাকিব স্বাস্থ্যৰ প্ৰতি সচেতন আৰু সাৱধান হওক নিয়মিত যোগাসন কৰক প্ৰাণায়াম কৰক আপোনালোকৰ নিজৰ আৰাধ্য দেৱতাক পূজা কৰি থাকিব পৰিয়ালৰ যিকোনো শিশুৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা মানসিক চাপ আৰু উদ্বেগ সৃষ্টি কৰিব পাৰে আজিৰ দিনটোত আপোনালোকে বটগছৰ তলত আপোনালোকে এগছি চাকি বন্তি জ্বলাবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মীন ৰাশি স্পাইচিছ বন্ধুসকল কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় দৌৰাদৌৰি হ'ব পাৰে বিদেশ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে আজি আপুনি কেতিয়াবা আশা নকৰাৰ এটা কাম আপোনালোকৰ জীৱনত হ'ব পাৰে কোনো কাৰণ নোহোৱাকৈ কৰ্মৰ ক্ষেত্ৰত অধীনস্থৰ লগত মত বিৰোধ কাজিয়া পেচাল ভুল বুজাবুজি হ'ব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিশেষকৈ বা ঠিক হোৱাৰ বা সম্পূৰ্ণ হোৱাৰ আগতে আপোনালোকৰ স্তব্ধ হৈ পৰিব পাৰে ৰৈ যাব পাৰে ৰাজনীতিত আপোনালোকৰ বিৰোধী আপোনালোকক অপমান কৰিব পাৰে গতিকে সাৱধান হ'ব আপোনজনৰ পৰা সহায় সহযোগিতা আশা কৰাৰ ধৰণে লাভ কৰি থাকিব কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকক কৰ্মসংস্থাপনৰ সন্ধানে বিশেষকৈ আপোনালোকৰ ঘৰ আৰু পৰিয়ালৰ পৰা আঁতৰাই নিব বুলি কৈছে বাটত হঠাৎ কিবা এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ বাহনখন মানসিক চাপ আৰু উদ্বেগৰ বাবে আজিৰ দিনটোত টোপনি নাহিব বুলি কৈছে আজি আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ খুব বেছি ভাল নহয় বেয়া নহয় মধ্যমীয়া আশা কৰাৰ ঠাইৰ পৰা ধন নাপাব পাৰে কৰ্মক্ষেত্ৰত চুৰিৰ অভিযোগ উঠিব পাৰে আপোনাৰ কঠোৰ আচৰণৰ বাবে ব্যৱসায়ত লোকচান হ'ব পাৰে পূৰ্বপুৰুষৰ ধন চাবৰ বা সম্পত্তিৰ সন্দৰ্ভত পাৰিবাৰিক বিবাদ আপোনালোকৰ আৰক্ষীৰ ওচৰলৈ যাব পাৰে ধনৰ আপোনালোকৰ অভাৱত মানহানি হ'ব পাৰে আজি ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আপুনি অনুভৱ কৰিব যে বৰ্তমান সময়ত আবেগৰ কোনো গুৰুত্ব নাই এতিয়া পৃথিৱীত কেৱল টকাৰহে গুৰুত্বপূৰ্ণ প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় তৰ্কৰ বাবে দূৰত্ব বাঢ়িব পাৰে পৰিয়ালত ল'ৰা ছোৱালীৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে যিয়ে আপোনালোকক মনটোক অপৰিসীম সুখ দিব বুলি কৈছে আজি মানসিক চাপৰ পৰা আঁতৰি থাকক অন্যথা মনটো বিচলিত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কোনো ধৰণৰ প্ৰাণীয়ে বিশেষকৈ আপোনালোকক আঘাত দিব পাৰে গতিকে ক্ষতি কৰিব পাৰে সাৱধান হ'ব আপোনালোকৰ জীৱনসংগীৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপুনি হতাশ হৈ থাকিব পাৰে
গতিকে সাৱধান হ'ব নিজৰ জীৱনসংগী হেল্থৰ প্ৰতি ধ্যান ৰাখক কিছুমান অজ্ঞাত ভয় নিৰন্তৰ হৈ থাকিব অচিনাকি মানুহৰ পৰা খাদ্য সামগ্ৰী নাখাব নহলে আপোনালোকৰ কিছু সমস্যাত পৰিব পাৰে গতিকে সকলো মানুহে বা যিকোনো ঠাইতে যাওঁতে আপোনালোকে খাদ্যবাদী খাওঁতে সাৱধান হওক সকলো ব্যক্তি আপোনালোকক যে ভাল ধৰণে যে ভাবি খাদ্য দিব সেইটো নহয় গতিকে কিছুমান ক্ষেত্ৰত লোভটো সামৰিবৰ বাবে চেষ্টা কৰক বিলাসিকতাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ থাকিব মানসিক আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক অযথা টেনচনবোৰ পৰিহাৰ কৰক আজি ভগৱান বিষ্ণুৰ মন্দিৰত ত্ৰিকোণীয়া হালধীয়া পতাকা এখন আপোনালোকে লগাওক বুলি কৈছে সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায়